আজি অসম তৃণমূল কংগ্ৰেছত তিনিচুকীয়াত বৰদলৈ নগৰত মোৰ বাসস্থানত অনুষ্ঠান হোৱা এক অনুষ্ঠানত আমাৰ তিনিচুকীয়া জিলাৰ টিএমচিৰ সভাপতি নিৰুদ দত্ত আৰু অসমৰ জ্যেষ্ঠ উপসভাপতি তথা কোৰ কমিটিৰ সদস্য ইজৰাইল নন্দ ডাঙৰীয়া, চিন্তু বৰুৱা তৃণমূল কংগ্ৰেছ অসমৰ সেক্ৰেটাৰী, অনিলেশ গগৈ সেক্ৰেটাৰী টিএমচি আদিকে কৰি উপস্থিত থকা এই অনুষ্ঠানত আমাৰ মাজত নৱাগত আৰু অসম জাতীয় পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ কেইবাজনো বিষয়ববীয়াই আজি অসমৰ তৃণমূল কংগ্ৰেছত যোগদান কৰে আৰু দলৰ তৰফৰ পৰা সভাপতি হিচাপে তেখেতসকলক আমি দললৈ আমন্ত্ৰণ জনাওঁ, এখন ফুলাম গামোচাৰে তেখেতসকলক সম্বৰ্ধনা জনাওঁ আৰু আমি আজি বৰ উৎফুল্লিত তেখেতসকল আমাৰ দলত যোগদান কৰাত আৰু বিশেষভাৱে তেখেতসকলৰ উপস্থিতিয়ে আমাক দল তিনিচুকীয়া জিলাত শক্তিশালী কৰিব এয়া আমি কামনা কৰিছোঁ। আৰু যেহেতু ইতিমধ্যে আপোনাৰ সকলোকে অসমত সকলোৱে জানে যে পঞ্চায়তৰ নিৰ্বাচন বৰ ওচৰতে আছে বুলি কৈছে, ঘোষণা হ'বলৈ বাকী আছে, গতিকে আমি এই অনাগত পঞ্চায়ত নিৰ্বাচনত তিনিচুকীয়া জিলাত এটা ভাল ফল দেখুৱাবলৈ যে সক্ষম হ'ম তেখেতসকলৰ যোগদানে ইয়াকে প্ৰমাণ কৰিলে। যিহেতুকে তৃণমূল কংগ্ৰেছ দলটোক আমি সকলো প্ৰকাৰৰে বিশ্বাস আৰু ভৰসাত ল'ব পৰা দল হিচাপে আমি আন্তৰিকতাৰে এই দলটোৰ প্ৰতি এই দলৰ লক্ষ্য উদ্দেশ্য আদৰ্শ নীতিৰ প্ৰতি আকৃষ্ট হৈ আমি আজি আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰিলোঁ।